নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেল মেথছ জ্ঞান বাই বিপিনলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ কিতাপত থকা চেপ্টাৰ 13 এক্সপনেণ্টছ এণ্ড পাৱাৰ্ছ বা অসমীয়াত সূচক আৰু ঘাত নামৰ চেপ্টাৰটি আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, আমি এক্সাৰচাইজলৈ যোৱাৰ আগতে এই চেপ্টাৰটোৰ কিছুমান বেছিক কথা আমি জানি লওঁ। ছাত্ৰ-ছাত্ৰীসকল, আমি এনেকুৱা ধৰণৰ একেই সংখ্যাকে আমি 2 বাৰ বা 3 বাৰ বা তাতকৈও বেছিবাৰ আমি নিশ্চয় পূৰণ কৰিছোঁ। যেনে ধৰা ইয়াতে তোমাৰ 2 1 2 3 4 5 6 বাৰ পূৰণ কৰিছোঁ, হয়নে? আৰু যদি 2 6 বাৰ পূৰণ কৰোঁ তেতিয়াহ'লে তাৰ পূৰণফল বা প্ৰডাক্টটো হ'ব 64। অ'কে, এই যে 2 6 বাৰ পূৰণ কৰিলে 64 পাওঁ, সেইটোক আমি এনেকৈ লিখিব পাৰোঁ। আমি এই যে 2 6 বাৰ পূৰণ কৰিছোঁ, ইয়াক আমি এনেকৈ লিখিব পাৰোঁ। তো 2 6 বাৰ পূৰণ কৰিছোঁ কাৰণে 2ৰ ওপৰত 6 বাৰ আমি দিব পাৰোঁ। অ'কে, ঠিক তেনেকৈ ইয়াতে আমি 3 5 বাৰ পূৰণ কৰিছোঁ, গতিকে 3ৰ ওপৰত 5 আমি দিব পাৰোঁ। আৰু যদি 3 5 বাৰ পূৰণ কৰোঁ, সেইটো হ'ব তোমাৰ 243। ঠিক তেনেকৈ যদি আমি 5 7 বাৰ পূৰণ কৰোঁ, 5ৰ ওপৰত আমি 7 দিব পাৰোঁ। অ'কে, আৰু 5 7 বাৰ পূৰণ কৰিলে তোমাৰ ইমানখিনি হ'ব। এতিয়া কথা হ'ল ছাত্ৰ-ছাত্ৰীসকল, আমি যে এই প্ৰথমতে আমি 2ৰ ওপৰত যে 6 লিখিছিলোঁ নহয়, ইয়াত 2 আৰু 6ৰ নাম আছে। 6ক তোমাৰ এক্সপনেণ্ট বুলি কোৱা হয় বা অসমীয়াত সূচক বুলি কোৱা হয়, আৰু এই 2টোক তোমাৰ বেছ বুলি কোৱা হয়, অসমীয়াত ভূমি। অ'কে, এতিয়া আমি ইয়াক কি বুলি পঢ়িম? এই যে আমি 2 6 বাৰ পূৰণ কৰিছোঁ, পূৰণ কৰাৰ পিছত যে আমি 2ৰ ওপৰত 6 এনেকৈ দি পেলাই লিখিছোঁ, ইয়াক 2 to the power 6 বুলি পঢ়া হয়। যিটো আমাৰ ভূমি বা বেছ আছে সেইটো ক'ব লাগে 2, তাৰপিছত 2 the power মানে PO2 the THE আৰু পাৱাৰ POWER 2 the power, আৰু ওপৰত যিটো আছে 6 আছে সেইটো ক'ব লাগে। ঠিক তেনেকৈ এইটোত আমাৰ 3ৰ ওপৰত 5 আছে, ইয়াক আমি 3 to the power 5 বুলি পঢ়িম। ঠিক তেনেকৈ যিটো তোমাৰ 5ৰ ওপৰত 7 আছে, এইটোক আমি 5 to the power 7 বুলি পঢ়িম। অ'কে, ঠিক তেনেকৈ আৰু কেইটামান ইয়াত এক্সাম্পল দিছে। যেনে ধৰা 10 তোমাৰ 4 বাৰ পূৰণ কৰিছে, সেইকাৰণে 10ৰ ওপৰত 4 দিছে, আৰু ইয়াক 10 to the power 4 বুলি পঢ়িম। ঠিক তেনেকৈ ইয়াতে তোমাৰ -3 4 বাৰ পূৰণ কৰিছে, গতিকে -3 লিখি তাৰ ওপৰত আমি 4 লিখিম, আৰু ইয়াক পঢ়া হ'ব -3 to the power 4। ইয়াতে আকৌ কেইটামান এক্সাম্পল দিয়া আছে। a 2 বাৰ পূৰণ কৰিছোঁ, গতিকে এৰ ওপৰত 2 দিম, আমি তাক a স্কুৱেৰ বুলি পেলাই পঢ়িম। তাৰপিছত a 3 বাৰ পূৰণ কৰিছোঁ, a কিউব। a 4 বাৰ পূৰণ কৰিছোঁ, এৰ ওপৰত 4 দিছোঁ, a to the power 4 বুলি পঢ়িম। তাৰপিছত a 8 বাৰ পূৰণ কৰিছোঁ, a to the power 8। তো এনেকৈ তোমাৰ আমি যেইবাৰ পূৰণ কৰোঁ সেইবাৰ আমি ওপৰত দিম। অ'কে, তো এতিয়া আমি পোনে পোনে এক্সাৰচাইজলৈ যাব পাৰিম। এক্সাৰচাইজ 13.1ত তোমাৰ এইবোৰ কুৱেশ্যন দিয়া আছে। 1 নম্বৰটো আমাক কি বুলি কৈছে? ফাইণ্ড আউট দি কাৰেক্ট আনচাৰ। তো আমাক শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে। দ্য ভেলিউ অফ -1 to the power 5 ইজ কিমান হ'ব? অৰ্থাৎ -1 যদি আমি 5 বাৰ পূৰণ কৰোঁ কিমান পাম? -1 আমি 5 বাৰ পূৰণ কৰিলে কিমান পাম? আমি কৰি চাওঁ এটা এটাকৈ। তো আমাক 1 নম্বৰটো এনেকৈ দিয়া আছিলে, দ্য ভেলিউ অফ -1 to the power 5 ইজ, মানে -1 to the power 5ৰ ভেলিউ কিমান হ'ব? তো আমি -1 to the power 5 মানে -1 আমি 5 বাৰ পূৰণ কৰিব লাগিব।
1 2 3 4 আৰু এবাৰ লাগিব তো ছাত্ৰ-ছাত্ৰীসকল এনেকুৱা পূৰণ থাকিলে আমি কি দুটা দুটা পূৰণ কৰি ল'ব পাৰোঁ প্ৰথমতে তো এই দুটা পূৰণ কৰি আমি তাৰে আগতে চিনটো পূৰণ কৰিব লাগিব মাইনাছে মাইনাছে প্লাছ 1 1 গুণ 1 প্লাছ চিনটো নিলিখোঁ সেইটো গ'ল পূৰণ এবাৰ এই দুটা তো ইয়াৰো আমি চিন দুটা পূৰণ কৰিম মাইনাছে মাইনাছে প্লাছ প্লাছ চিনটো আমি নিলিখোঁ 1 1 গুণ 1 তাৰপিছত -1 আৰু এটা পূৰণ আছে তো আমি ইয়াক এক্সট্ৰাকৈ এনেকৈ লিখি ল'ম তাৰপিছত 1 1 গুণটো পূৰণ কৰিলে তোমাৰ 1 হ'ব -1টো আকৌ এবাৰ লিখোঁ তাৰপিছত এতিয়া এইবাৰ এই দুটা পূৰণ ইয়াৰ প্লাছ চিন আছে একো চিন নাই মানে প্লাছে মাইনাছে মাইনাছ 1 1 গুণ 1 তাৰমানে আমি -1 পালোঁ ছাত্ৰ-ছাত্ৰীসকল মাইণ্ড কৰিবা তো আমি -1 5বাৰ পূৰণ কৰা মানে একচুৱেলি আমি মাইনাছ চিনটো আমি 5বাৰ পূৰণ কৰিব লাগিব 5বাৰ যেতিয়া মাইনাছ চিন পূৰণ কৰিম তেতিয়া চিনটো মাইনাছ আহিব অৰ্থাৎ তোমাৰ এই বেজোৰা সংখ্যক যদি মাইনাছ চিন পূৰণ কৰোঁ বেজোৰা বা অযুগ্ম সংখ্যক অড নাম্বাৰছ আমি যদি অড নাম্বাৰ সংখ্যক যদি আমি মাইনাছ চিন পূৰণ কৰোঁ তেতিয়া তোমাৰ চিনটো মাইনাছ আহে আৰু যুগ্ম সংখ্যক বা জোড়া সংখ্যক মাইনাছ চিন পূৰণ কৰিলে প্লাছ আহে আৰু 1 5বাৰ পূৰণ কৰা মানে তোমাৰ 1 তুমি 5বাৰ নহয় যিমান বাৰে পূৰণ নকৰা কিয় তাৰ ভ্যালু সদায় 1 আহিব ওকে তো গতিকে আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব -1 আৰু ইয়াৰ অপচনটো হ'ব তোমাৰ এ তো অপচনটো আছিলে তোমাৰ এ আছিলে আৰু -1 দিয়া আছিলে তো এইটো ইয়াৰ কাৰেক্ট আনসাৰ ইয়াৰ পিছত 2 নাম্বাৰটো দিয়া আছে দ্য ভ্যালু অফ -5 টু দি পাৱাৰ 4 ইকুৱেল টু কিমান হ'ব তো ইয়াৰ মানে হ'ল -5 আমি 4বাৰ পূৰণ কৰিব লাগিব তো আমি -5 4বাৰ পূৰণ কৰিম কিমান হ'ব ছাত্ৰ-ছাত্ৰীসকল ইয়াতে আমি 4বাৰ পূৰণ কৰিম গতিকে মাইনাছ চিন আছে 4 বাৰতে গতিকে 4বাৰ মানে হ'ল যুগ্ম সংখ্যক বাৰ আমি মাইনাছ চিন পূৰণ কৰিম তেতিয়া আমাৰ প্লাছ হৈ যাব কাৰণ মাইনাছে মাইনাছে প্লাছ আকৌ ই দুটা মাইনাছে মাইনাছে প্লাছ ই দুটা মিলি প্লাছ এই দুটা মিলি প্লাছ প্লাছে প্লাছে আকৌ পূৰণ কৰিলে প্লাছে হ'ব তাৰমানে যুগ্ম সংখ্যক বাৰ মাইনাছ চিন পূৰণ কৰিলে প্লাছ হ'ব চিনটো প্লাছ হ'ব লিখিব নালাগে এতিয়া 5 আমি এতিয়া 4বাৰ পূৰণ কৰিব লাগিব প্ৰথমতে দুটা পূৰণ কৰা 5 5 গুণ 25 পূৰণ আকৌ এই দুটা পূৰণ কৰিলে 5 5 গুণ 25 এটা 25 পূৰণ কৰিলে হ'ব তোমাৰ 625 625 তো গতিকে এইটো তোমাৰ কিমান নাম্বাৰ অপচনত আছে বি অপচন বিত আছে 625 এইটো ইয়াৰ আনসাৰ নেক্সট 2 নাম্বাৰটো দিয়া আছে এক্সপ্ৰেছ ইন এক্সপনেনশিয়েল ফৰ্ম আমাক এক্সপনেনশিয়েল ফৰ্মত প্ৰকাশ কৰিব দিছে বা লিখিব দিছে এক্সপনেনশিয়েল ফৰ্ম মানে ছাত্ৰ-ছাত্ৰীসকল এই যে আমি পাৱাৰত যে লিখিম যেনে ধৰা ইয়াতে তোমাৰ -5 টু দি পাৱাৰ 4 আছে নহয় এইটোকে তোমাৰ এক্সপনেনশিয়েল ফৰ্ম বুলি কোৱা হয় অৰ্থাৎ ইয়াতে তোমাৰ 5 কেইবাৰ পূৰণ হৈ আছে বলে 5বাৰ গতিকে 5ৰ ওপৰত যে আমি 5 লিখিম সেটোকে এক্সপনেনশিয়েল ফৰ্ম বুলি কোৱা হ'ব তো গতিকে ইয়াৰ এক্সপনেনশিয়েল ফৰ্মটো হ'ব তোমাৰ 5 লিখি 5ৰ ওপৰত 5 দি দিম এইটো ইয়াৰ এক্সপনেনশিয়েল ফৰ্ম 5 টু দি পাৱাৰ 5 2 নাম্বাৰটো আমাক কেনেকৈ দিয়া আছে 3 2বাৰ পূৰণ কৰা হৈছে আৰু 2 3বাৰ পূৰণ কৰা হৈছে গতিকে আমি 3 লিখিলাম 3 কেইবাৰ পূৰণ কৰা হৈছে 2বাৰ 3ৰ ওপৰত আমি 2 দিম তাৰপিছত 2 পূৰণ কৰা হৈছে কেইবাৰ 3বাৰ এনেকৈ আমি 2ৰ ওপৰত 3 দিম গতিকে এইটোৱে ইয়াৰ এক্সপনেনশিয়েল ফৰ্ম 3 স্কয়াৰ ইনটু 2 কিউব এইটো ইয়াৰ এক্সপনেনশিয়েল ফৰ্ম নেক্সট 3 নাম্বাৰটো আমাক কেনেকৈ দিয়া আছে তো ইয়াত -2 তোমাৰ 3বাৰ পূৰণ কৰা হৈছে আৰু লগতে 3 4বাৰ পূৰণ কৰা হৈছে তো একো নাই আমি -2 লিখি লম লিখি লৈ প্লাই ব্ৰেকেট আছে ব্ৰেকেটে দি লম দি প্লাই কেইবাৰ পূৰণ কৰিছো 3বাৰ ওপৰত আমি 3 দিম তাৰমানে -2 কিউব ইনটু 3 কেইবাৰ পূৰণ কৰিছো 4বাৰ 3ৰ ওপৰত আমি 4 দিম 3 টু দি পাৱাৰ 4 তো গতিকে এইটোৱে ইয়াৰ এক্সপনেনশিয়েল ফৰ্ম নেক্সট 4 নাম্বাৰটো এনেকৈ দিয়া আছে ইয়াতে বি পূৰণ হৈ আছে আৰু সি পূৰণ হৈ আছে বি কেইবাৰ পূৰণ হৈছে
তোমাৰ 1 2 3 4 5 বাৰ গতিকে আমি বিৰ ওপৰত 5 দিম সিম্পল তাৰপিছত c পূৰণ হৈ আছে কেইবাৰ 3 বাৰ 3 দি দিম ওপৰত গতিকে b টু দি পাৱাৰ 5 ইনটু c কিউব তো এইটোৱে ইয়াৰ এক্সপোনেনশিয়াল ফৰ্ম 5 নম্বৰটো আমাক এনেকৈ দিয়া আছে ইয়াতে a b আৰু c পূৰণ হৈ আছে তো a কেইবাৰ পূৰণ হৈছে তোমাৰ a 3 বাৰ গতিকে a এর ওপৰত 3 দিম পূৰণ b কেইবাৰ পূৰণ 2 বাৰ b এর ওপৰত 2 পূৰণ c কেইবাৰ 1 2 3 4 5 5 বাৰ গতিকে আমাৰ কি হৈ গল a কিউব ইনটু b স্কয়ার ইনটু c টু দি পাৱাৰ 5 তো এইটো ইয়াৰ এক্সপোনেনশিয়াল ফৰ্ম তো গতিকে 2 নম্বৰৰ কেটা হৈ গল এতিয়া আমি 3 নম্বৰৰ বিলাক চাম 3 নম্বৰটো দিয়া আছে তোমাৰ ফাইন্ড দ্য ভ্যালু অফ তো আমাক 3 নম্বৰ বিলাক এনেকুৱা দিয়া আছে ফাইন্ড দ্য ভ্যালু অফ তাৰ মানে আমাক এক্সপোনেনশিয়াল ফৰ্মত দিয়া আছে আৰু এই এক্সপোনেনশিয়াল ফৰ্মৰ পৰা একচুৱেল তোমাৰ ইয়াৰ ভ্যালুটো কিমান যেনে তোমাৰ 2 টু দি পাৱাৰ 7 আছে নহয় 2 টু দি পাৱাৰ 7 মানে আমি 2 7 বাৰ পূৰণ কৰিম 7 বাৰ পূৰণ কৰি আমি যি পাম হেতু লিখিব লাগিব তো ঠিক তেনেকৈ বাকি বিলাকো আমাক তেনেকৈ লিখিব দিছে তো মই 1 নম্বৰটো ললো 2 টু দি পাৱাৰ 7 আছে গতিকে ইয়াত আমি 2 7 বাৰ পূৰণ কৰিম 1 2 3 4 5 6 7 এটা 2 7 বাৰ পূৰণ কৰি আমি কিমান পাম দুটা 2 পূৰণ কৰিলে তোমাৰ 4 3 আৰু এটা তাৰ লগত 2 পূৰণ কৰিলে তোমাৰ 8 4 2 গুণ 8 8 2 গুণ 16 16 2 গুণ 32 আৰু তোমাৰ 2 2 গুণ 4 32 আৰু 4 পূৰণ কৰা 4 2 গুণ তোমাৰ 8 4 3 গুণ 12 মানে 128 পাই গলো মই যেনেকৈ পূৰণ কৰিছো তেনেকৈ নকৰ তুমি বেলেগ ধৰণে কৰিব পাৰা তুমি তিনটা যেনিবা 2 পূৰণ কৰিলা 2 2 গুণ 4 4 2 গুণ 8 আকৌ তুমি এই 4টা এতিয়া 2 পূৰণ কৰা 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 16 আৰু 8 পূৰণ কৰিও তুমি মানে উলিয়াব পাৰা তো 128 পাবা তো গতিকে 128 তো এইটোৱে হল 2 টু দি পাৱাৰ 7 ৰ ভ্যালু 128 নেক্সট 2 নম্বৰটো আছে -2 হোল টু দি পাৱাৰ 7 -2 টু দি পাৱাৰ 7 মানে হল -2 আমি 7 বাৰ পূৰণ কৰিব লাগিব তো আমি -2 7 বাৰ পূৰণ কৰিম আমি যদি -2 7 বাৰ পূৰণ কৰো একচুয়ালি আমি 2 7 বাৰ পূৰণ কৰিব লাগিব আৰু তেতিয়া আমি 128 পাম সংখ্যাটো কিন্তু চিনটো আমি কি পাম যেটো 7 বাৰ পূৰণ কৰিম আমি 7 বাৰ তোমাৰ বেজোৰা সংখ্যক বা অযুগ্ম সংখ্যক বাৰ তুমি মাইনাস চিন পূৰণ কৰিবা আৰু তেতিয়া চিনটো তোমাৰ কিমান আহিব মাইনাস আহিব ওকে মাইনাস আহিব তো মাইনাসটো আমি লৈ ললো চিনটো একবাৰতে আমি মাইনাস বুলি লিখিলো তাৰ পিছত ব্ৰেকেট দি লৈ প্লাই আকৌ 2 তুমি 7 বাৰ পূৰণ দেখুৱা 4 5 6 7 1 2 3 4 5 6 7 এটা মাইনাসটো মাইনাসে থাকিলে 2 7 বাৰ পূৰণ কৰিলে তোমাৰ আগৰ নিচিনাকৈ 128 পাবা তাৰ মানে -128 এটো ইয়াৰ আনসাৰ নেক্সট 3 নম্বৰটো আছে 3 টু দি পাৱাৰ 6 তো ইয়াত আমি কি কৰিম 3 6 বাৰ পূৰণ কৰিম 2 3 4 5 6 তো 3 আমি 6 বাৰ পূৰণ কৰো আমি পূৰণ কৰো 3 3 গুণ 9 9 3 গুণ 27 তাৰ মানে 3টা 3 পূৰণ কৰিলে 27 আকৌ তোমাৰ 3টা 3 আছে 3টা 3 পূৰণ কৰিলে 27 হ'ব তো 27 7 পূৰণ কৰিলেই হ'ল 7 8 গুণ 49 9 হাতত থাকিব 4 7 2 গুণ 14 14 4 18 2 7 গুণ 14 4 হাতত থাকিব 1 2 গুণ 4 1 5 9 8 4 তোমাৰ 12 হাতত থাকিব 1 5 1 6 1 7 তাৰ মানে 7 2 9 বাস এইটো ইয়াৰ ভ্যালু 4 নম্বৰটো আছে -3 হোল টু দি পাৱাৰ 6
তাৰমানে ইয়াতে আমি -3 6 বাৰ পূৰণ কৰিম তো আমি পূৰণ কৰা দেখাও 1 2 3 4 5 6 তো আমি 6 বাৰ আমি -3 পূৰণ কৰিব লাগিব গতিকে চিনটো আগতে চাই লোৱা চিনটো তোমাৰ 6টা আছে যুগ্ম সংখ্যক বাৰ আছে গতিকে যুগ্ম সংখ্যক বাৰ যদি আমি মাইনাছ চিন পূৰণ কৰোঁ তোমাৰ প্লাছত আহিব গতিকে প্লাছ চিনটো লিখিব নালাগে এতিয়া খালি তোমাৰ 3 কিমান বাৰ 6 বাৰ পূৰণ কৰিলে হ'ল আৰু 3 6 বাৰ পূৰণ কৰিলে তোমাৰ কিমান আহিব আগৰটোত যেনেকৈ আমি 729 পাইছিলোঁ তো 729 হেতুৱে পাবা বাস এইটোৱে ইয়াৰ ভ্যালু 5 নাম্বাৰটো এনেকৈ আছে 2 to the power 5 into 4 to the power 4 তাৰ মানে 2 5 বাৰ আমি পূৰণ কৰিব লাগিব আৰু 4 বাৰ পূৰণ কৰিব লাগিব তো আমি এতিয়া পূৰণ কৰিম 2 5 বাৰ পূৰণ কৰোঁ আমি 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 16 2 গুণ 32 পূৰণ 4 4 বাৰ পূৰণ কৰিম 4 4 গুণ 16 আৰু 4 4 গুণ 16 16 16 দুটা পূৰণ কৰিলে কিমান হ'ব আমি পূৰণ কৰোঁ 6 6 গুণ 36 6 হাতত থাকিব 3 6 গুণ 6 6 3 9 1 6 গুণ 6 1 1 গুণ 1 6 9 6 তোমাৰ 15 হাতত থাকিব 1 1 1 2 256 এতিয়া 32 আৰু 256 পূৰণ কৰিব লাগিব তোমাৰ 2 6 গুণ 12 2 হাতত থাকিব 1 2 5 গুণ 10 10 1 11 1 হাতত থাকিব 1 2 2 গুণ 4 1 5 তাৰপিছত 3 6 গুণ তোমাৰ 18 হাতত থাকিব 1 3 5 গুণ 15 1 16 6 হাতত থাকিব 1 3 2 গুণ 6 1 7 2 8 1 9 6 5 11 1 হাতত থাকিব 1 8 তাৰমানে 8192 8192 তো এইটোৱে ইয়াৰ ভ্যালু 8192 নেক্সট 6 নাম্বাৰটো আছে 5 স্কুৱেৰ ইনটু 3 কিউব তো ইয়াত তাৰমানে 5 2 বাৰ পূৰণ কৰিব লাগিব নেক্সট 3 3 বাৰ পূৰণ কৰিব লাগিব তোমাৰ 5 5 গুণটো 25 যেনিবা তাৰপিছত 3 3 বাৰ পূৰণ কৰিলে 3 3 গুণ 9 9 লগত 3 পূৰণ কৰি 9 3 গুণ 27 তো 25 আৰু 27 পূৰণ কৰা 7 5 গুণ 35 5 থাকিব 3 7 2 গুণ তোমাৰ 14 3 17 2 5 গুণ 10 2 2 গুণ 4 1 5 5 7 5 1 6 6 7 5 বাস এইটোৱে ইয়াৰ ভ্যালু 7 নাম্বাৰটো আছে -3 হোল স্কুৱেৰ ইনটু -5 হোল কিউব ইয়াত আমি -3 2 বাৰ পূৰণ কৰিব লাগিব তাৰপিছত -5 3 বাৰ পূৰণ কৰিব লাগিব তো আমি আগতে চিনটো চাই লওঁ ইয়াতে তোমাৰ চিনটো তোমাৰ কিমান বাৰ আমি মানে মাইনাছ চিন পূৰণ কৰিব লাগিব 1 2 3 4 5 বাৰ অযুগ্ম সংখ্যক বাৰ গতিকে চিনটো মাইনাছ আহি যাব নাইবা তুমি প্ৰথম এই দুটাক পূৰণ কৰি ল'বা তাৰপিছত এই তিনিটাক পূৰণ কৰি লৈ এনেকৈও পাৰি একবাৰতে মাইনাছ চিহ্ন লিখিব পাৰি নাইবা এই দুটা আৰু এই তিনিটা এক্সট্ৰাকে পূৰণ কৰি লৈও কৰিব পাৰিবা যদি তুমি একেবাৰতে যদি মাইনাছ চিন যদি বহুৱা তেতিয়া এবাৰ 3 পূৰণ 3 তাৰপিছত 5 3 বাৰ পূৰণ দেখাব লাগিব এনেকুৱা তো মাইনাছ চিনটো বাহিৰতে থাকি যাব তাৰপিছত 3 আৰু 3 3 3 গুণ 9 তাৰপিছত তোমাৰ 9 5 গুণ 45 45 যেনিবা তাৰপিছত 5 দুটা আছে 5 5 গুণ 25 এই দুটা পূৰণ কৰিলেই হ'ল 5 5 গুণ 25 পাছত থাকিব 2 তোমাৰ
5 4 গুণ 20 20 এ 2 22 2 5 গুণ 10 2 4 গুণ 8 8 একে 9 5 2 9 2 11 1125 বাস এনেকুৱা যদি তুমি এই দুটা যদি পূৰণ কৰা মাইনাসে মাইনাসে প্লাস হ'ব চিনটো লিখিব নালাগে 3 3 গুণ 9 লিখিবা পূৰণ দিবা তাৰপিছত এইকেইটা পূৰণ কৰিলে তোমাৰ কি হ'ব যেহেতু তিনিটা মাইনাস চিন পূৰণ কৰিবা চিনটো মাইনাস হ'ব আৰু 5 তিনিটা পূৰণ কৰিলে 125 হ'ব তাৰমানে 9 into minus 125 এটা মাইনাস প্লাসে মাইনাসে মাইনাস আহিব 125 ক 9 ৰে পূৰণ কৰিলে তুমি এইখিনিয়ে পাবা তেনেকৈও কৰিলেও হৈ যাব ওকে তো আমাৰ 3 নম্বৰ গোটেই কিটা হৈ গল এতিয়া আমি 4 নম্বৰৰ কিটা চাম তো 4 নম্বৰটো দিয়া আছে express in exponential form তোমাক কি দিয়া আছে এনেকৈ আমাক সংখ্যাত দিয়া আছে তো ইয়াক আমি কি কৰিব লাগিব exponential ফৰ্মত নিব লাগিব মানে পাৱাৰত নিব লাগিব অৰ্থাৎ 343 মানে কি আমি কেইবাৰ পূৰণ কৰিলে 343 পাম বা বাকি বিলাক আমি কি কেইবাৰ পূৰণ কৰিলে আমি পাম হেতু আমি মানে তেনেকৈ উলিয়াই লৈ exponential ফৰ্মত লিখিব লাগিব তো 4 ৰ 1 নম্বৰটো দিয়া আছে তোমাৰ 343 তো 343 তো তোমাৰ কি কিমান বাৰ পূৰণ কৰিলে আমি 343 পাম এটুক একচুয়ালি ছুটি হৰণৰ নিয়মেৰে হৰণ কৰিব লাগিব ওকে শৰ্ট ডিভিজন মেথডেৰে আমি ডিভাইড কৰিম 3 4 3 এনেকৈ শৰ্ট ডিভিজন মেথডেৰে আমি ডিভাইড কৰি উলিয়াব পাৰিম তো এটু তোমাৰ 7 এৰে যাব তোমাৰ 7 4 গুণ 28 ঠিক 34 ৰ তলত তুমি 28 লিখিছা বুলি ভাবা 7 4 গুণ যেনিবা 28 28 তো 34 ৰ তলত লিখিছা বুলি ভাবি বিয়োগ কৰা 34 ৰ পৰা 34 ৰ পৰা 28 বিয়োগ কৰা তোমাৰ 14 ৰ পৰা 8 গলে তোমাৰ কিমান থাকিব 6 তাৰ পিছত এই যে হেকত আৰু এটা অংক তোমাৰ 3 আছে নহয় হেতু তুমি এই 6 ৰ পিছত লৈ লোৱা মানে 7 4 গুণ 28 34 ৰ তলতে 28 বহুৱাইছা বুলি ভাবি তুমি বিয়োগ কৰি দিবা বিয়োগ কৰি দিলে তোমাৰ থাকিব 6 তাৰ পিছৰ অংক 3 আছিল 3 টো তুমি একক স্থানত লৈ লোৱা হৈ গল তোমাৰ 63 এটা अगेन তুমি 7 এৰে এই 63 হৰণ কৰা 7 ৰ নেতমাতা 7 9 গুণ 63 9 তাৰমানে এনেকুৱা হৈ গল অৰ্থাৎ 7 49 বাৰ দিলে আমি 343 পাম এটা अगेन 49 ক কি বাহিৰে যায় নেকি যাব 7 এৰেই যাব 7 গুণ 49 ওকে আৰু না যায় তো আমি 7 কেইবাৰ পালো এই বাহিৰত যি আছে এইকেটা পূৰণ কৰিলে আমি 343 পাম ওকে তাৰমানে 7 তিনিবাৰ পূৰণ কৰিব পাৰিম আমি 7 তিনিবাৰ পূৰণ কৰা মানে 7 ৰ ওপৰত আমি 3 দিব পাৰিম 7 কিউব বাস এইটো ইয়াৰ এক্সপোনেনশিয়াল ফৰ্ম নেক্সট 2 নাম্বাৰটো দিয়া আছে 729 তো আমাৰ এটো আমাৰ একে নিয়মেৰে কৰিব লাগিব মানে ছুটি হৰণৰ নিয়মেৰে আমি ডিভাইড কৰিব লাগিব 729 কিহেৰে যাব তোমাৰ 2 এৰে না যায় 3 এৰে যাব নেকি অংককেটা যোগ কৰি চাব লাগে 7 আৰু 2 যোগ কৰিলে তোমাৰ 9 আৰু 9 যোগ কৰিলে 18 এটা 18 তো তোমাৰ 3 এৰে যায় তাৰমানে যোগফলটো যদি 3 এৰে যায় সংখ্যাটো 3 এৰে যাব তো আমি 3 এৰে দি দিম এটা 7 ৰ কাৰণে তুমি 3 কিমান বাৰ পাবা 3 1 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 7 আছে 3 3 গুণ 9 3 বাৰ দিলে বেছি হয় গতিকে তুমি 2 বাৰ দিব লাগিব 3 2 গুণ 6 7 ৰ তলতে তুমি 6 বহুৱাইছা বুলি ভাবি বিয়োগ কৰা 7 ৰ পৰা 6 গলে 1 তাৰ পিছত এই যে 2 আছে নহয় এই 2 টো একক স্থানত লৈ লবা কিমান হৈ গল 12 3 ৰে আকৌ 12 কেতে তাৰমানে হৰণ কৰিব লাগিব 3 4 গুণ 12 12 তো তোমাৰ কমপ্লিটলি ডিভাইড হৈ গল নাই আৰু এটা কেৱল 9 আছে
এটা 9ক 3ৰে আকৌ ভাগ কৰা 3 গুণ 9 243 থাকি গ'ল এটা 243 আকৌ কিহেৰে যাব নেকি কি বাহিৰে যাব নেকি আকৌ যোগ কৰি চোৱা 4 2 তোমাৰ 6 6 3 9 9 তো যেহেতু 3ৰে হৰণ যায় গতিকে এই 243 সংখ্যাটো 3ৰে যাব 3ৰে তোমাৰ 24ক দিব লাগিব 3 8 গুণ 24 আৰু 3ৰ কাৰণে 3 1 গুণ 3 81 থাকি গ'ল এগেইন 3ৰে যাব 8ৰ কাৰণে তোমাৰ 3 2 গুণ 6 8ৰ তলতে 6 বহাইছা বুলি ভাবি বিয়োগ কৰা থাকিব 2 এই 1 টো একক স্থানত লৈ লোৱা 21 3 7 গুণ 21 27 থাকি গ'ল 27ক আকৌ 3ৰে যাব 3 9 গুণ 27 9ক আকৌ 3ৰে যাব 3 3 গুণ 9 বাস তাৰমানে আমি 3 কেইবাৰ পালো টোটাল 1 2 3 4 5 6 বাৰ তো 7 to 9 মানে 3 6 বাৰ পূৰণ কৰিলে পাই যাম গতিকে যেহেতু 3 6 বাৰ পূৰণ কৰিছো 3ৰ ওপৰত 6 লিখি দিম 3 to the power 6 এইটোৱে ইয়াৰ এক্সপোনেনশিয়াল ফৰ্ম 3 নম্বৰটো এনেকৈ দিয়া আছে 2187 তো এই সংখ্যাটোকো আমি এই শৰ্ট ডিভিজন মেথডেৰে আমি ডিভাইড কৰিম তো প্ৰথম আমি 2ৰে স্টাৰ্ট কৰিম যায় না নাযায় মানে চেক কৰিম 2ৰে যায় না নাযায় 2ৰে নাযায় 2ৰে যদি নাযায় আমি 3ৰে চেক কৰিম 3ৰে চেক কৰা নিয়মটো এই অংককেইটা যোগ কৰিব লাগে তো যোগ কৰো আমি 2 1 3 3 আৰু 7 যোগ কৰিলে তোমাৰ 10 10 আৰু 8 যোগ কৰিলে 18 তো 3 তো 18 তো যেহেতু 3ৰে তোমাৰ হৰণ যায় গতিকে এই সংখ্যাটো 3ৰে হৰণ যাব তো 21ক ল'ব লাগিব 3 7 গুণ 21 3 7 গুণ 21 21 তো গ'ল এটা 8 আছে 3 2 গুণ 6 8ৰ তলতে 6 বহাইছা বুলি ভাবি 8ৰ পৰা 6 বিয়োগ কৰিলে থাকিব 2 7 টো একক স্থানত লৈ ললে 27 হৈ যাব 3 9 গুণ 27 7 to 9 থাকি গ'ল এটা 7 to 9 আগৰটো আমাৰ এই যে 7 to 9 আছিল 7 to 9 থাকোতে আমি 3 6 বাৰ পাইছিলো ইয়াতে 3 এটা অলৰেডি পাই গলো মানে এটা পালো এটা 7 to 9 ৰ কাৰণে আৰু 6 বাৰ পাম ওকে তো 3 আমি ভাগ কৰো 3 তোমাৰ 2 গুণ 6 1 থাকিব 12 হ'ব 3 4 গুণ 12 9 ৰ কাৰণে 3 3 গুণ 9 3 24 ৰ কাৰণে 8 বাৰ 3 1 গুণ 3 3 ৰে 81 তোমাৰ 3 2 গুণ 6 থাকিব 2 1 21 7 হ'ব 21 হ'ব 3 7 গুণ 21 3 ৰে 9 গুণ 3 3 গুণ টোটাল আমি কিমান বাৰ পালো 7 বাৰ পালো তো আমি 7 বাৰ পূৰণ কৰিম 1 2 3 4 5 6 7 3 7 বাৰ পূৰণ কৰিলো মানে 3ৰ ওপৰত আমি 7 লিখি দিম 3 to the power 7 বাস এইটোৱে ইয়াৰ এক্সপোনেনশিয়াল ফৰ্ম ইয়াৰ পিছত 4 নম্বৰটো দিয়া আছে -2187 তাৰমানে 3 নম্বৰটোৰ নিচিনা একেই খালি ইয়াতে মাইনাস চিন আছে তো গতিকে আমি 2187ক তোমাৰ শৰ্ট ডিভিজন মেথডেৰে ডিভাইড কৰিলে আমি আগৰটোৰ নিচিনাকৈ একেই পাম মানে 3 আমি 7 বাৰ পাম গতিকে খালি আমাৰ ইয়াত মাইনাস চিনটো আগত থাকিব তাৰ পিছত আমি ব্ৰেকেট দি প্লাই তোমাৰ 3 7 বাৰ পূৰণ কৰিম 1 2 3 4 5 6 7 হৈছে এতিয়া মাইনাসটো মাইনাস হিচাপে থাকিব আগত তাৰ পিছত তোমাৰ 3 to the power 7 আমি এনেকৈ লিখিব পাৰিম এনেকুৱা হৈ গ'ল ছাত্ৰ-ছাত্ৰীসকল ইয়াত আমাৰ এটা কৰিবলগীয়া কাম থাকিব যে কি যে ছাত্ৰসকল তোমালোকে জানা যে যদি আমি অযুগ্ম সংখ্যক বাৰ যদি মাইনাস চিন পূৰণ কৰো
তেতিয়াও আমি চিনটো মাইনাছ পাম। তো আমি ইয়াত মাইনাছ পাব লাগে আৰু আমি 3 7 বাৰ পূৰণ কৰিব লাগিব। তো 3 যেহেতু 7 বাৰ আমি পূৰণ কৰিব লাগিব অযুগ্ম সংখ্যক বাৰ, গতিকে আমি 7 বাৰ যদি আমি 7টা 3তে যদি মাইনাছ লৈ লওঁ তেতিয়া আমি এই মাইনাছ চিনটো পাই যাম। গতিকে আমি এনেকৈও লিখিব পাৰোঁ যে তোমাৰ -3 ব্ৰেকেট দি পেলাই আমি 7। ওকে, তাৰমানে -3 আমি যদি আমি 7 বাৰ পূৰণ কৰোঁ আমি ঘূৰাই পেলাই এইখিনি পাম, মানে -2187 পাম। গতিকে -2187টোক আমি এনেকৈ -3 হোল টু দি পাৱাৰ 7 হিচাপে লিখিব পাৰিম। ওকে, ইয়াৰ পিছত 5 নম্বৰটো দিয়া আছে 3125। তো আমি আকৌ শ্বৰ্ট ডিভিজন মেথডেৰে ডিভাইড কৰিম। তোমাৰ ইয়াক 2ৰে নাযায়, তো 3ৰে যায় নেকি আমি চেক কৰোঁ, অংককেইটা যোগ কৰিম। 3 1 4, 4 2 তোমাৰ 6, 6 5 11, 11টো 3ৰে তোমাৰ ডিভাইড নাযায়, সেইকাৰণে সংখ্যাটোও নাযাব। গতিকে আমি 5ৰে দিম, 5ৰে যাব, এককৰ স্থানত 5 আছে। তো আমি 3 2 31ক ল'ম, 5 তোমাৰ 6 গুণ 30, 5 6 গুণ 30, 31ৰ তলত 30 বহাই চাবলৈ ভাবি বিয়োগ কৰা, থাকিব 1। তাৰপিছত এই 2টো একক স্থানত লৈ ল'লে 12। তো এতিয়া 5ৰে 12ক ভাগ কৰিলে তোমাৰ আমি 2 বাৰ দিব পাৰিম, 5 2 গুণ 10। তো 12ৰ তলত 10 বহাইছোঁ বুলি ভাবি বিয়োগ কৰিলে থাকিব 2। তলৰ 5 একক স্থানৰ 5টো নামি আহি 25 হ'ব। তো গতিকে 5 5 গুণ 25, আকৌ 5ৰে যাব, 5 1 গুণ 5, 1 থাকিব, 12 হ'ব, 5 2 গুণ 10, 12ৰ পৰা 10 গ'লে 2, 5 25, 5 5 গুণ 25। এগেইন 5ৰে যাব, 12ৰ কাৰণে তোমাৰ 5 2 গুণ 10, 12ৰ পৰা 10 গ'লে 2, 5 মিলি 25, 5 5 গুণ 25। এগেইন 5ৰে যাব, 5 5 গুণ 25। আমি 5 কেইবাৰ পালোঁ, তোমাৰ 3 আৰু 2 5 বাৰ পালোঁ। তো গতিকে আমি 5 বাৰ 5 পূৰণ কৰিম। তো 5 বাৰ 5 হোৱা মানে 5ৰ ওপৰত 5 যাব, 5 টু দি পাৱাৰ 5। এইটোৱে ইয়াৰ আনচাৰ। নেক্সট 6 নাম্বাৰটো আছে -3125। তো আগৰটোত তোমাৰ 3125 আছিলে, তো গতিকে তাত আমি 5 টু দি পাৱাৰ 5 পাইছিলোঁ। তো ইয়াত আমি কি কৰিম, সেই একেই 5 বাৰে আমি পাম। গতিকে মাইনাছ চিনটো আগত ৰাখি 5ৰ ওপৰত 5 5 বাৰ পূৰণ কৰিব লাগিব। 5 5 বাৰ পূৰণ কৰিলোঁ, গতিকে মাইনাছ লিখি 5ৰ ওপৰত 5, 5 টু দি পাৱাৰ 5। এতিয়া ইয়াতো সেই একেই অযুগ্ম সংখ্যক বাৰ তোমাৰ আমি 5 পূৰণ কৰিবলগীয়া হৈছে। তো গতিকে আমি অযুগ্ম সংখ্যক বাৰ যদি মাইনাছ চিন পূৰণ কৰোঁ আমি মাইনাছটো পাই যাম। গতিকে আমি ইয়াক কি কৰিব পাৰোঁ, মাইনাছ ব্ৰেকেটত লৈ 5, তাৰপিছত বাহিৰত ওপৰত 5, তাৰমানে -5 হোল টু দি পাৱাৰ 5 এনেকৈ আমি লিখিব পাৰিম। কাৰণ -5 মাইনাছত 5 বাৰ পূৰণ কৰিলে আমি এইখিনি পাই যাম। ওকে, তো আমাৰ 4 নম্বৰৰ কেইটা হৈ গ'ল। এতিয়া 5 নম্বৰৰ কেইটা চাম, কিনো দিয়া আছে। 5 নম্বৰটো দিয়া আছে এক্সপ্ৰেছ ইচ অফ দ্য ফলোৱিং নাম্বাৰ্ছ এজ প্ৰডাক্ট অফ দি পাৱাৰ্ছ অফ দেয়াৰ প্ৰাইম ফেক্টৰ্ছ। তাৰমানে ইয়াত আমাক কি কৈছে, আগৰটোৰ নিচিনাকৈ 4 নাম্বাৰটোৰ নিচিনাই, খালি ইয়াত আমাক কৈছে কি যে পাৱাৰটো আমাৰ যিটো থাকিব সেইটো তোমাৰ প্ৰাইম ফেক্টৰৰ পাৱাৰ হিচাপে থাকিব লাগিব। আৰু আগৰবিলাকত আমি আচলতে প্ৰাইম নাম্বাৰ বা মৌলিক সংখ্যাৰে আমি হৰণ কৰিছিলোঁ। ইয়াতো সেই মৌলিক সংখ্যা বা প্ৰাইম নাম্বাৰেৰে হৰণ কৰিব লাগিব। মৌলিক সংখ্যা বা প্ৰাইম নাম্বাৰ কোনবিলাক, তোমাৰ 2 3 5 7 11 13 17 এনেকুৱাবিলাক হৈছে তোমাৰ প্ৰাইম নাম্বাৰ বা মৌলিক সংখ্যা। ওকে, তো আমি সেই এইবোৰ সংখ্যাৰে তাৰমানে আমি হৰণ কৰিম। আগৰটোৰ নিচিনা 4 নাম্বাৰটোৰ নিচিনা একজেক্টলি একেই। তো 5ৰ 1 নাম্বাৰটো আছে 100। তো আমি ইয়াক কি কৰিম, চুটি হৰণৰ নিয়মেৰে আমি হৰণ কৰিম। আমি প্ৰাইম নাম্বাৰেৰে দিম, 2ৰ পৰা আৰম্ভ কৰিম, 2ৰে যাব, তোমাৰ 10ক লোৱা, 2 5 গুণ 10,
আৰু শূন্য যে আছে ন শূন্যটো নিজে নিজে নামি আহিব অৰ্থাৎ 2 50 গুণ 100 এনেকুৱা নিচিনা হৈ গ'ল এগেইন তোমাৰ 2 যাব তোমাৰ 5ৰ কাৰণে 2 2 গুণ 4 5ৰ পৰা 4 গ'লে 1 আৰু শূন্য মিলি 10 2 5 গুণ 10 তাৰমানে 2 25 গুণ 50 এতিয়া 25ক তোমাৰ 2 নাযায় 3ৰেও নাযায় তাৰপিছত 3ৰ পিছতে তোমাৰ প্ৰাইম ফেক্টৰ বা প্ৰাইম নাম্বাৰ আছে তোমাৰ 5 গতিকে 5 যাব ইয়াক 5 5 গুণ 25 এতিয়া আমি যি তোমাৰ সংখ্যাবিলাকেৰে আমি হৰণ কৰিলোঁ মানে 2 আৰু 5 এই দুইটাই তোমাৰ প্ৰাইম নাম্বাৰ মৌলিক সংখ্যা ওকে তো গতিকে আমাৰ এইকেইটা পূৰণ কৰিলে প্ৰাইম ফেক্টৰ হৈ যাব তাৰ মানে 100 পাবলৈ হ'লে আমি এইকেইটা পূৰণ কৰিব লাগিব এইখিনি ইয়াৰ মানে হৈছে তোমাৰ 2 কেইবাৰ পূৰণ কৰিছোঁ 2 বাৰ 2ৰ ওপৰত আমি 2 দিম পূৰণ 5 কেইবাৰ পূৰণ কৰিছোঁ 2 বাৰ বাস তাৰমানে 2 স্কোয়াৰ ইনটু 5 স্কোয়াৰ তো এইটোৱে আমাক কৰিব কৈছে প্ৰাইম ফেক্টৰত পাৱাৰ হিচাপে দেখুৱাব কৈছে নেক্সট 2 নাম্বাৰটো 300 আছে তো ইয়াকো আমি হৰণ কৰিম তোমাৰ 2 যাব 3ৰ কাৰণে তোমাৰ 2 1 গুণ 2 2 1 গুণ 2 3ৰ তলত 2 বহাই চাবলৈ ভাবে বিয়োগ কৰা থাকিব 1 শূন্য লৈ ল'লে তোমাৰ 10 হ'ব 2 5 গুণ 10 আৰু এই শূন্যটো আহি যাব 150 থাকিল আকৌ 2 যাব তোমাৰ 15ৰ কাৰণে 2 7 গুণ 14 15ৰ পৰা 14 গ'লে 1 আৰু শূন্য লৈ ল'লে তোমাৰ 10 হ'ব 2 5 গুণ 10 এতিয়া 75 আছে এই 75ক 2 নাযায় 3 যাব নেকি আমি অংককেইটা যোগ কৰিম 7 আৰু 5 যোগ কৰিলে তোমাৰ 12 তো 12টোক যেহেতু 3 যায় গতিকে 75কো 3 যাব 3 তোমাৰ 2 গুণ 6 7ৰ পৰা 6 গ'লে 1 5 লৈ ল'লে তোমাৰ 15 3 5 গুণ 15 এটা 25ক 15ৰে 25ক 5 সৰি 3 নাযায় 25ক 3 নাযায় গতিকে আমি 5 দিব লাগিব 5 5 গুণ 25 যিকেইটাৰে আমি ভাগ কৰিছোঁ মানে 2 3 আৰু 5 তিনিওটাই তোমাৰ প্ৰাইম নাম্বাৰ বা মৌলিক সংখ্যা গতিকে তোমাৰ কি হ'ব 2 2 বাৰ 3 আৰু 5 2 বাৰ 2 2 বাৰ গতিকে 2ৰ ওপৰত 2 2 স্কোয়াৰ ইনটু 3 আছে 3 হিচাপে থাকিব একবাৰে আছে ইনটু 5 5 কেইবাৰ 2 বাৰ 5 স্কোয়াৰ তো এইটো ইয়াৰ তোমাৰ প্ৰাইম ফেক্টৰৰ পাৱাৰত আমি দেখুৱাবলগীয়া 3 নাম্বাৰটো আছে 1000 তো ইয়াকো আমি শৰ্ট ডিভিজন মেথডেৰে ডিভাইড কৰিম তো 2 যাব তোমাৰ 10ৰ কাৰণে 2 5 গুণ 10 আৰু শূন্য দুটা নামি আহিব আকৌ 2 যাব তোমাৰ 5ৰ কাৰণে 2 2 গুণ 4 5ৰ পৰা 4 গ'লে 1 শূন্যটো লৈ ল'লে হ'ব 10 2 5 গুণ 10 আৰু এই শূন্যটো নামি আহিব এগেইন 2 যাব 2ৰ কাৰণে 2 1 গুণ 2 5ৰ কাৰণে 2 2 গুণ 4 5ৰ পৰা 4 গ'লে 1 শূন্য লৈ ল'লে হ'ব 10 2 5 গুণ 10 এতিয়া 2 নাযায় 3 যাব নেকি অংককেইটা আমি যোগ কৰিম তোমাৰ 2 1 3 3 আৰু 5 8 8টোক যেহেতু 3 নাযায় 125ক 3 নাযায় তো 5 যাব 5 তোমাৰ 2 গুণ 10 10ৰ পৰা তোমাৰ 12ৰ পৰা 10 গ'লে 2 5 লৈ ল'লে হ'ব 25 2 5 5 গুণ 25 এগেইন 25ক তোমাৰ 5 যাব 5 5 গুণ 25 গতিকে আমি 5 তিনিবাৰ পালো 2 তিনিবাৰ পালো তো আমি এখানে পূরণ করে ললো তো 2 আমি 3 বার পাইছো গতিকে 2 এর উপরত আমি 3 লিখিম 2 কিউব ইনটু 5 আমি 3 বার পাইছো 5 কিউব বাস এটু ইয়ার आंसर
4 নাম্বাৰটো দিয়া আছে 2700 তো আমাৰ একেই কাম শৰ্ট ডিভিজন মেথডেৰে আমি ডিভাইড কৰিম 2 ৰে যাব 2 1 গুণ 2 2 3 গুণ 6 7 পৰা 6 গ'লে 1 শূন্য ল'লে হ'ব 10 2 5 গুণ 10 শূন্যটো নামি আহিব এগেইন 2 ৰে যাব 13 ল'ম 2 6 গুণ 12 13 পৰা 12 গ'লে 1 5 ল'লে হ'ব তোমাৰ 15 2 7 গুণ 14 15 পৰা 14 গ'লে 1 শূন্য ল'লে হ'ব 10 2 5 গুণ 10 এতিয়া 2 ৰে নাযায় 3 ৰে যাব নেকি অংককেইটা যোগ কৰোঁ তোমাৰ 7 আছে 12 12 আৰু 6 যোগ কৰিলে 18 18টোক 3 ৰে যাব গতিকে সংখ্যাটো 3 ৰে যাব 3 2 গুণ 6 7ৰ কাৰণে তোমাৰ 3 2 গুণ 6 7 পৰা 6 গ'লে 1 5 লৈ ল'লে 15 3 5 গুণ 15 এতিয়া এইটো 3 ৰে যাব নে নাই যোগ কৰোঁ 2 2 4 5 9 যাব 22ক লোৱা 3 7 গুণ 21 22ৰ পৰা 21 গ'লে 1 5 ল'লে 15 3 5 গুণ 15 75 থাকিল 7 আৰু 5 যোগ কৰিলে তোমাৰ 12 এগেইন ইয়াক তাৰমানে 3 ৰে যাব 3 2 গুণ 6 7ৰ পৰা 6 গ'লে 1 5 15 হ'ব 3 5 গুণ 15 এটা 25ক 5 ৰে 5 বাৰ গতিকে আমাৰ 2 2 বাৰ 3 3 বাৰ আৰু 5 2 বাৰ গতিকে আমি 2 ৰ ওপৰত 2 লিখিম 2 স্কয়াৰ 3 আমি 3 বাৰ পাইছোঁ গতিকে 3 ৰ ওপৰত 3 3 কিউব ইনটু 5 স্কয়াৰ হ'ব ওকে এইটো ইয়াৰ আনসাৰ নেক্সট 5 নাম্বাৰটো আছে 405 তো আমি ইয়াকো ডিভাইড কৰোঁ তোমাৰ 2 ৰে তো নাযায়ে 3 ৰে যাব নাকি যোগ কৰোঁ 5 4 যোগ কৰিলে 9 গতিকে যাব 3 ৰে তোমাৰ 4 ৰ কাৰণে 3 1 গুণ 4 4 ৰ পৰা 3 গ'লে 1 শূন্য ল'লে 10 3 3 গুণ 9 10ৰ পৰা 9 গ'লে 1 5 ল'লে 15 3 5 গুণ 15 এইকেইটা যোগ কৰা 5 3 8 1 9 3 ৰে যাব 3 6 গুণ 12 13ৰ পৰা 12 গ'লে 1 5 ল'লে 15 3 5 গুণ 15 এইকেইটা যোগ কৰিলে 6 5 11 11টোক 3 ৰে নাযায় সেইকাৰণে 65টোক 3 ৰে নাযায় তো তোমাৰ 5 ৰে যাব 5 1 গুণ 5 6ৰ পৰা 5 গ'লে 1 আৰু 5 15 5 3 গুণ 15 13 আৰু নাযায় তো গতিকে আমাৰ কি হৈ গ'ল 3 2 বাৰ পূৰণ 5 পূৰণ 13 তো 3 যেহেতু 2 বাৰ গতিকে আমি 3 ৰ ওপৰত 2 দিম আৰু বাকি দুটা এটা এটা আছে যি আছে আমি তাকে পূৰণ কৰি থৈ দিম বাস এইখিনি ইয়াৰ আনসাৰ নেক্সট 6 নাম্বাৰটো আছে 1600 তো আমি ইয়াতো হে একেই শৰ্ট ডিভিজন মেথডেৰে ডিভাইড কৰিম 1600 তোমাৰ 2 ৰে যাব 2 16ৰ কাৰণে 2 8 গুণ 16 শূন্য দুটা নামি আহিব এগেইন 2 ৰে যাব 2 4 গুণ 8 শূন্য দুটা নামি আহিব 2 ৰে এগেইন যাব 2 2 গুণ 4 শূন্য দুটা নামি আহিব 2 ৰে এগেইন যাব 2 1 গুণ 2 শূন্য দুটা নামি আহিব তাৰপিছত এগেইন 2 ৰে যাব 2 তোমাৰ 5 গুণ 10 শূন্যটো নামি আহিব 2 ৰে 25 5 ৰে 5 বাৰ বাস আমাৰ কি হৈ গ'ল তোমাৰ 2 কেইবাৰ 1 2 3 4 5 6 আৰু এটা দুটা 5 2 তোমাৰ 6 বাৰ তাৰপিছত 5 2 বাৰ তো 2 ৰ ওপৰত 6 5 ৰ ওপৰত 2 2 to the power 6 into 5 স্কয়াৰ বাস এইটো ইয়াৰ আনসাৰ ইয়াৰ পিছত আমি 6 নম্বৰটো চাম 6 নম্বৰটো দিয়া আছে তোমাৰ fill in the blanks with appropriate sign তাৰমানে আমাৰ এইবিলাকত এই যিবিলাক খালি বাকচ আছে এইবিলাকত আমি এই তিনিটা যি সাইন দিয়া আছে এইটো ডাঙৰ
এইটো সৰু আৰু এইটো সমান তো গতিকে এই তিনিটাৰে যোনটো হয় সেইটো আমি বহুৱাব লাগিব তো গতিকে 1 নম্বৰটোৰ ক্ষেত্ৰত -5 কিউব আৰু 5 কিউব 5 কিউব মানে 5 তিনিবাৰ পূৰণ 125 হ'ব 5 তিনিবাৰ পূৰণ কৰিলে ঠিক তেনেকৈ -5 যদি তিনিবাৰ পূৰণ কৰোঁ 125 পাম কিন্তু চিনটো মাইনাছ পাম যেহেতু তোমাৰ মাইনাছ থকা সংখ্যাবিলাক তোমাৰ সৰু হ'ব গতিকে তোমাৰ চিনটো আমাৰ এই 5 কিউবৰ ফালে এইটো হ'ব মানে মুখ মেলা ফালটো ডাঙৰটোৰ ফালে হ'ব আমাৰ এইটো চিন হ'ব ওকে নেক্সট 2 নম্বৰটোৰ ক্ষেত্ৰত 5 স্কোয়াৰ মানে তোমাৰ 5 5 গুণ 25 5 -5 স্কোয়াৰ মানে -5 দুইবাৰ পূৰণ দুইবাৰ মানে যুগ্ম সংখ্যক পূৰণ গতিকে চিনটো তোমাৰ প্লাস আহি যাব মাইনাছে প্লাস আৰু 5 স্কোয়াৰ হৈ যাব গতিকে 5 দুইবাৰ পূৰণ 5 5 গুণ 25 অৰ্থাৎ ইফালেও 25 রাইট সাইডেও 25 গতিকে সমান চিন হ'ব দুইটাই সমান নেক্সট 3 নম্বৰটোৰ ক্ষেত্ৰত 7 টু দি পাৱাৰ 4 মানে হল 7 চাৰিবাৰ পূৰণ কৰিম ঠিক তেনেকৈ -7 টু দি পাৱাৰ 4 মানে -7 চাৰিবাৰ আমি পূৰণ কৰিম তো -7 চাৰিবাৰ পূৰণ কৰিলেও তোমাৰ একেই আহিব কাৰণ মাইনাছ চিন আমি চাৰিবাৰ পূৰণ কৰিম তোমাৰ চিনটো প্লাস হৈ যাব আৰু লগতে 7 চাৰিবাৰ পূৰণ কৰিলে যিমান হ'ব ইফালেও 7 চাৰিবাৰ পূৰণ কৰিলে সিমানেই হ'ব গতিকে সমান হ'ব নেক্সট 4 নম্বৰটোৰ ক্ষেত্ৰত -1 হোল টু দি পাৱাৰ 15 আৰু ইফালে -1 হোল টু দি পাৱাৰ 10 আছে অৰ্থাৎ -1 15 বাৰ পূৰণ কৰিম আৰু -1 10 বাৰ পূৰণ কৰিম তো আমি ইয়াতে 1 15 বাৰ পূৰণ কৰিলে 1 আহিব ইফালে 1 10 বাৰ পূৰণ কৰিলেও 1 আহিব কিন্তু চিনটো তোমাৰ ইয়াতে যুগ্ম সংখ্যক বাৰ মাইনাস চিন হ'ব গতিকে প্লাস হ'ব আৰু ইয়াতে অযুগ্ম সংখ্যক মানে 15 বাৰ মাইনাস আহিব এটো -1 হ'ব এটো +1 হ'ব গতিকে +1 তো ডাঙৰ হ'ব গতিকে চিনটো এনেকা হ'ব তাৰপিছত 5 নম্বৰটোৰ ক্ষেত্ৰত তোমাৰ 1 টু দি পাৱাৰ 11 আৰু -1 টু দি পাৱাৰ 11 তো আমি 11 বাৰ 1 1 পূৰণ কৰিব লাগিব দুইফালে মানে একেই পাম খালি এইফালে তোমাৰ -1 যেহেতু আছে চিনটো তোমাৰ মাইনাস আহিব মানে প্লাসৰটো ডাঙৰ হ'ব অৰ্থাৎ চিনটো এনেকা হ'ব নেক্সট 6 নম্বৰটোৰ ক্ষেত্ৰত 2 টু দি পাৱাৰ 7 আৰু 2 টু দি পাৱাৰ 6 আছে 2 7 বাৰ পূৰণ কৰিম আৰু 2 6 বাৰ পূৰণ কৰিম তো যোনটো 2 7 বাৰ পূৰণ কৰিম মানে বেছি বাৰ পূৰণ কৰিম সেইটো ডাঙৰ হৈ যাব গতিকে আমাৰ চিনটো এইটো হ'ব ওকে নেক্সট 7 নম্বৰটো দিয়া আছে if 2592 equal to 2 to the power m into 3 to the power n then find the value of m and n তো আমাক এনেকৈ দিয়া আছে ঠিক তেনেকৈ 8 নম্বৰটো তোমাৰ এখিনি ইকুয়াল টু এখিনি দিয়া আছে then find the value of m and n তাৰ মানে m আৰু n ৰ ভ্যালুটো উলিয়াব দিছে তো আমি 7 নম্বৰটো এনেকৈ লিখিম given দিয়া আছে তো আমাক এখিনি ইকুয়াল টু দিয়া আছে m আৰু n আমাক উলিয়াব দিছে তো আমি ছাত্ৰসকল কি কৰিম ইয়াতে তোমাৰ এই যেটো লেফট হ্যান্ড সাইডত তোমাৰ 2592 আছে নহয় ইয়াক আমি 2 আৰু 3 এর পূৰণফল ৰূপে উলিয়াই লম মানে 2 কিমান বাৰ পূৰণ হৈ থাকিব 3 কিমান বাৰ পূৰণ হৈ থাকিব লাষ্টত তোমাৰ 2 ৰ ওপৰত কিবা এটা পাৱাৰ আহিব 3 ৰ ওপৰত কিবা এটা পাৱাৰ আহিব আৰু লাষ্টত 2 আৰু 3 কেনসেল যায় তোমাৰ পাৱাৰ কেইটা থাকি যাব ওকে তো আমি শ্ৰুতিকৰ্ণ নিয়মেৰে ইয়াক হৰণ কৰিম তোমাৰ 2592 তো এককৰ স্থানত 2 আছে গতিকে 2 ৰে যাব 2 ৰ কাৰণে 1 বাৰ 2 1 গুণ 2 5 ৰ কাৰণে 2 2 গুণ 4 5 ৰ পৰা 4 গলে 1 থাকিব আৰু 9 তো লৈ ললে 19 2 তোমাৰ 9 গুণ 18 19 ৰ পৰা 18 গলে 1 থাকিব আৰু 2 তো ললে 12 2 6 গুণ 12 এগেইন 2 ৰে যাব এককৰ স্থানত 6 আহিছে তোমাৰ 1 2 2 12 ক লোৱা 2 6 গুণ 12 9 ৰ কাৰণে 2 4 গুণ 8 9 ৰ পৰা 8 গলে 1 6 লৈ ললে তোমাৰ 16 2 8 গুণ 16 এগেইন 2 ৰে যাব 3 গুণ 6 2 2 গুণ 4 2 4 গুণ 8 এগেইন 2 ৰে যাব 2 1 গুণ 2 3 ৰ পৰা 2 গলে 1
2 ললে 12 2 6 গুণ 12 2 2 গুণ 4 এগেইন 2 রে যাব 16 ললে তোমার 2 8 গুণ 16 2 একবার 2 1 গুণ 2 এতিয়া 2 রে না যায় 3 রে যাব 8 তোমার 3 2 গুণ 6 8 পৰা 6 গলে 2 হাতত থাকিব 1 মানে 1 তো লৈ ললে মানে 21 হ'ব তোমার 3 7 গুণ 21 3 রে 3 9 গুণ 27 3 রে 3 3 গুণ 9 তার মানে আমি কি পাই গলো তোমার 2 কেইবার পালো 1 2 3 4 5 বার আর লগতে 3 4 বার পাইছো গতিকে আমার 2 5 বার পাইছো 2 এর উপর 5 আর 3 4 বার 3 এর উপর 4 ইকুয়াল টু রাইট হ্যান্ড সাইডত জি আছে আমি তাকে লিখিম 2 টু দি পাওয়ার m 3 টু দি পাওয়ার n ছাত্রছাত্রীসকল এতিয়া আমার কি হৈ গল আমি লেফট হ্যান্ড সাইড আর রাইট হ্যান্ড সাইডত আমি তোমার 2 ৰ পাওয়ার আর ইয়াতো 2 ৰ পাওয়ার আছে ঠিক তেনেকৈ লেফট হ্যান্ড সাইডত 3 ৰ পাওয়ার n আছে গতিকে আমার ইয়াত কি হ'ব তোমার যেহেতু লেফট হ্যান্ড সাইড আর রাইট হ্যান্ড সাইড সমান বলি কৈছে 2 আর 2 তো সমান 3 আর 3 সমান ঠিক তেনেকৈ 5 আর m সমান হ'ব 4 আর n সমান হ'ব গতিকে আমি ইয়াৰ পৰা পাম কি এটো আমি therefore লিখো therefore m equal to 2 ৰ ওপৰত যেটো পাৱাৰ আছে 5 হেতু হ'ব n equal to 3 ৰ ওপৰত n আছে 3 ৰ ওপৰত 4 আছে গতিকে n সমান 4 হৈ যাব বাস এটোই ইয়াৰ আনসার m আৰু n ৰ আমাক ভ্যালু উলিয়াব দিছিলে ইয়াৰ পিছত 8 নাম্বাৰটো আমি একে নিয়মতে কৰিম তো আমি লিখি ললো গিভেন বুলি প্লাই তো ইয়াত আমাৰ লেফট হ্যান্ড সাইডত এখিনি আছে ইয়াক আমি শর্ট ডিভিজন মেথডেৰে আমি হৰণ কৰি লম 1 6 8 7 5 তোমার 2 রে তো না যায় 3 রে যাব নাকি অঙ্ককেইটা আমি যোগ কৰিম 6 1 7 7 8 তোমার 15 15 আর 5 তোমার 20 20 7 27 27 তোক যেহেতু 3 রে যায় এই সংখ্যাটুকু 3 রে যাব তোমার 16 লোৱা 3 5 গুণ 15 16 পৰা 15 গলে 1 8 তো লৈ ললে তোমার 18 হ'ব তোমার 3 6 গুণ 18 7ক তোমার 3 2 গুণ 6 7 পৰা 6 গলে 1 5 তো লৈ ললে 15 3 5 গুণ 15 এগেইন 3 রে যাব নাকি অঙ্ককেইটা যোগ কৰিম 6 পাশে 11 11 12 13 13 আর 5 মিলি 18 তো 18 তোক যেহেতু 3 রে যায় সংখ্যাটুকু 3 রে যাব 5ক তোমার 3 1 গুণ 3 5 পৰা 3 গলে 2 6 ললে 26 3 8 গুণ 24 26 পৰা 24 গলে 2 আর 2 ললে 22 3 7 গুণ 21 22 পৰা 21 গলে 1 5 ললে 15 3 5 গুণ 15 এগেইন 3 রে যাব নাকি অঙ্ককেইটা যোগ কৰিম 8 1 9 9 আর 5 তোমার 14 14 আর 7 যোগ করলে 21 তো 21 তোক যেহেতু 3 রে যায় গতিকে এই সংখ্যাটুকু 3 রে যাব 18 3 6 গুণ 18 7ক 3 2 গুণ 6 7 পৰা 6 গলে 1 5 ললে 15 3 5 গুণ 15 3 রে এটা না যায় 5 রে যাব 5 1 গুণ 5 6 পৰা 5 গলে 1 2 ললে 12 5 2 গুণ 10 12 পৰা 10 গলে 2 5 ললে 25 5 5 গুণ 25 5 রে 5 2 গুণ 10 2 থাকিব 5 মিলি 25 5 5 গুণ 25 এগেইন 25ক 5 রে 5 বার যাব বাস হৈ গল 3 আমি কেইবার পালো 3 বার 5 আমি কেইবার পালো 4 বার এনেকুৱা হ'ব ইকুয়াল টু এখানে হ'ব আমার কি হৈ গল 3 এর উপৰত 3 3 এর উপৰত m 5 এর উপৰত 4 5 এর উপৰত n গতিকে আমার কি হৈ গল m ইকুয়াল টু 3 হ'ব n ইকুয়াল টু 4 হ'ব বাস এটো ইয়ার আনসার তো ছাত্রছাত্রীসকল
ইয়াৰ লগে লগে ভিডিঅ'টো সামৰিম। ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিবা, কিবা প্ৰশ্ন থাকিলে কমেণ্ট কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।